বঞ্চিত শিক্ষক কৰ্মচাৰী সন্থা জিন্দাবাদ, বঞ্চিত শিক্ষক কৰ্মচাৰী সন্থা জিন্দাবাদ। আমাৰ লগত আলোচনাত বহক। আপোনাক আমি শিকাই দিম যে সংগঠন কিয় জন্ম হয় আৰু সংগঠনত কিয় সমালোচনা কৰিব নাপায়। বক্তব্য আগনবঢ়াও। গতিকে আমাৰ যিটো ইণ্ডিভিজুৱেল ফৰ্ম আমি লৈছিলোঁ, এইটো আমাৰ এটা যোগাত্মক দেশৰ ধাৰা বুলি আপোনালোকে ভাবক। কাৰণ গুৱাহাটীত তেখেতে কৈছিল যে বঞ্চিত শিক্ষকসকলৰ সৰ্বপ্ৰথমে আমি আমাৰ হিয়াৰ মতো জুবিন গাৰ্গৰ আমি ন্যায় বিচাৰিছোঁ। গৰিমা গাৰ্গৰ লগতে অসম ৰাইজৰ যি আশা, সেই আশা আমি অসম চৰকাৰৰ ওপৰত আস্থা ৰাখি সেই ন্যায় যাতে সকলো ৰাইজে পায় আৰু তেখেতৰ আত্মাৰ সদ্গতি অৰ্থে আমি সকলো বঞ্চিত শিক্ষকে কামনা কৰিছোঁ। আৰু আমি প্ৰথমে যিটো জুবিন ডাঙৰীয়াৰ হৈ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিলোঁ। আপোনালোকৰ জৰিয়তে আমি এটা কথাই জনাব বিচাৰোঁ যে আমাৰ 2013 আৰু 21 প্ৰাদেশিক শিক্ষানুষ্ঠানৰ বঞ্চিত LPৰ পৰা কলেজলৈ আমি যিসকল শিক্ষক বঞ্চিত হ'লোঁ বিভিন্ন কাৰণত, আমি আজি বহু দিনৰ পৰা আন্দোলন কৰি আছোঁ। এতিয়ালৈকে হয়তো এই আন্দোলনটো আমাৰ 70বাৰমান আন্দোলন হ'ব, কিন্তু আমি এনেদৰে আন্দোলন কৰাৰ পাছতো চৰকাৰে এই কথাটো আমাক গুৰুত্ব দিয়া নাই। আমি বহুবাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰী আৰু বিষয়ববীয়াৰ লগত আলোচনা কৰিছোঁ। আলোচনাৰ অন্তৰত আমাৰ কথাটো আলোচনা কৰিম বুলি তেখেতসকলে কৈছিলে, কিন্তু আমি আজি 10 দিনমানৰ আগতে আমি শিক্ষামন্ত্ৰী মহোদয়ক লগ কৰিলোঁ। তেখেতে কৈছে যে 2013 আৰু 21 যিখিনি বাদ পৰিলে সেইখিনি বাদ হৈ গ'ল। কিন্তু আমি এই আন্দোলনস্থলীৰ পৰা এটা কথাই জনাব বিচাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আমি শিক্ষামন্ত্ৰী মহোদয়লৈ আৰু কোনো আশা নকৰোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় অসমৰ হকে বহুত ভাল কাম কৰিছে, কিন্তু আমি আজি 25-30 বছৰে একেখন শিক্ষানুষ্ঠানতে আমি LP পৰা কলেজলৈকে সকলো শিক্ষকে আমি কাম কৰি আছোঁ। আৰু কি কৰিলে যে 21 যিখিনি শিক্ষানুষ্ঠান প্ৰাদেশিকৰণ হ'ল, কিছু স্কুল এমালগেমেশ্যন কৰিলে, ঠিক তেনেদৰে হায়াৰ ছেকেণ্ডেৰী ছিনিয়ৰ ছেকেণ্ডেৰী কৰিলে। এমালগেমেশ্যন কৰাৰ লগে লগে সেই যিখন স্কুল এমালগেমেশ্যন কৰিলে তাত কিন্তু সেই শিক্ষকসকলে পাঠদান কৰিব নোৱাৰে। 23 চনৰ পৰা কিছু 21 চনৰ পৰা এতিয়া ঘৰত বহি থাকিবলৈ এই চৰকাৰে বাধ্য কৰালে। কিছু শিক্ষানুষ্ঠান কিন্তু এতিয়াও চলি আছে আৰু সেইসকলে বিনা মানে পাঠদান কৰি আছে। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয় এটা কথা জনাব বিচাৰিছোঁ যে তেখেতে কেতিয়াবা প্ৰচাৰ অভিযানত কয় যে বঞ্চিতৰ কোনো সংজ্ঞা নাই, 2 লাখো হ'ব পাৰে। গতিকে আমি আপোনালোকৰ জৰিয়তে জনাব বিচাৰিছোঁ যে আমাৰ 2 লাখ শিক্ষক নাই। অনুমানিক আমি দি আছিলোঁ অফিচত 5500, কিন্তু তাৰো আমাৰ এতিয়া বহু শিক্ষক ৰিটায়াৰ কৰিছে আৰু বহু শিক্ষকে তেখেতসকলে মৃত্যুবৰণ কৰিছে। গতিকে আজি আমি এই আন্দোলনত আমি কিমানখিনি শিক্ষক আমাৰ অসমত আছে, আমি সকলোৰে হিচাপ আমি শিক্ষামন্ত্ৰী মহোদয়, মুখ্যমন্ত্ৰী মহোদয় আৰু আমি বিষয়ববীয়াসকলক দিম। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই শিক্ষকসকলক যাতে ন্যায় দিয়ে সেইটো আমি আবেদন জনাম। আৰু এটা কথা জনাব বিচাৰিছোঁ যে এইটো আমাৰ আচলতে শেষ আন্দোলন নহয়, কাৰণ আমাৰ যদি কাম নকৰে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় পিছ নৰোঁ, আমি অন্তিম সময়লৈকে যুদ্ধ কৰি যাম। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে চৰকাৰ যিহেতু 3 মাহ আছে, 3 মাহৰ পাছত হয়তো অধিসূচনা হ'ব, তাৰ আগমুহূৰ্তলৈকে আমি আচলতে আমাৰ কাৰ্যসূচীসমূহ আমি চলাই যাম, কাৰণ আমি আমাৰ ন্যায় বিচাৰি আহিছোঁ। আৰু আমি এটা কথা ক'ব বিচাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আন্দোলন বেয়া পায়, আমিও বেয়া পাওঁ, কাৰণ আমি আমাৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ নিজৰ সন্তানসকলৰ আগত আমি আচলতে লাজ পাওঁ যে আমি 25-30 বছৰে কাম কৰি যে আমি একো নাপালোঁ, আমি আচলতে সঁচা শিক্ষক হয় নহয়। আমাক মিছা শিক্ষক কোনে কৰিলে? মাননীয় শিক্ষামন্ত্ৰী মহোদয় আছিলে তেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, এতিয়া মুখ্যমন্ত্ৰী আছে, তেখেতে সকলো জানে, শিক্ষানুষ্ঠানৰ সকলো কথা জানে যে আমাক নিম্নতম কিছুমান ছাত্ৰ ছাত্ৰীৰ লগত কিছুমান দাইজ, কিছুমান লেট কনকাৰেঞ্চ এইটো ক্ষেত্ৰত আমাক বিতাড়িত কৰিলে। কিন্তু আমি এটা কথা কৈছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় 2টা সন্তান আছে, ধৰি ল'লোঁ কি এটাক ভাত দিব, এটাক গতিয়াই দিব নেকি? গতিকে আমাক তেনেকুৱা অৱস্থা কৰিলে, আমি ঘৰটো বান্ধিলোঁ, কিছুমানক ঘৰৰ ভিতৰত ৰাখিলে, আমাক উলিয়াই দিলে, আমি ক'ত যাম? আমাকতো এতিয়া কোনেও নলয়, কোনো কোম্পানীয়ে নলয়, কোন টেট দিবৰ কাৰণে আমাৰ বয়স নাই, কোনো ADL পৰীক্ষা দিবৰ কাৰণে বয়স নাই। ADL পৰীক্ষা যিখিনিয়ে দিছে, টেট পৰীক্ষা যিখিনি দিছে সেইখিনি আমাৰ ফচল। গতিকে আমি বহু কষ্ট কৰি আমি মাষ্টাৰ ডিগ্ৰী কৰিছিলোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটি, কোনোবা গুৱাহাটী ইউনিভাৰ্চিটি, কোনোবাই BA পাছ কৰিছে, কোনোবাই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, BEd কৰিছে। গতিকে এই শিক্ষাৰ মূল্য তেখেতে ক'ত দিলে? গতিকে আমি এটাই বিচাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি কৰজোৰে, আজি প্ৰায় আমাৰ 2000মান শিক্ষক উপস্থিত আছে, যিহেতু আমি এটা কথা আপোনালোকক জনাব বিচাৰিছোঁ সকলো শিক্ষক গুৱাহাটী আহিব নোৱাৰে, আৰ্থিক অনাটন, যিহেতু তেখেতসকলে পৰিয়াল চলাব লাগিব, হাজিৰাও কৰিব নোৱাৰে বেলেগৰ ঘৰত, কাৰণ শিক্ষকৰ এটা মানুহৰ সন্মান থাকে, যদিও আমি দৰমহা পোৱা নাই। গতিকে আমি বেলেগতো আমি কাম কৰিব নোৱাৰোঁ। গতিকে আমি শিক্ষা বিষয়াৰ লগতে
সকলো বুদ্ধিজীৱী দল সংগঠন অসমৰ ৰাইজক জনাব বিচাৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় এখন হত্যাকাৰী আইন বনাই যেনেধৰণে আমাক হত্যা কৰিছে সেই হত্যা যাতে নচলিব। সকলো দল সংগঠন ছাত্ৰ সন্থা বা ধৰি সকলোৱে মাতক। যেনেকৈ জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায়ৰ কাৰণে সকলো জনতাই মাতিছে, সেইটোও আমি আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। আমাৰ হাকো মাত মাতক, কাৰণ চাওক আমাৰ যিখিনি সন্তান আমি ভালদৰে তেখেতক পঢ়ুৱাব পৰা নাই। আমাক যদি তেখেতক 20 টকা এটা বিচাৰে আমি চিন্তা কৰিব লাগে, কাৰোবাৰ যদি 10 টকা এটা বিচাৰে চিন্তা কৰিব লাগে। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় পুনৰবাৰ হাত কৰযোৰ কৰিছোঁ সকলো শিক্ষকৰ হৈ আপুনি যাতে এই 5,500 শিক্ষকক আপুনি তদন্ত কৰক। প্ৰত্যেকটো শিক্ষানুষ্ঠানত আপুনি কৰক 21 চনত কিমান শিক্ষকে কাম কৰিছিলে একেলগে, সেই শিক্ষকখিনি আপুনি যদি অফিচৰ পৰা আনি চাই তেতিয়াহ'লে এই শিক্ষকখিনি আপুনি বঞ্চিত শিক্ষকখিনিক আপুনি প্ৰাদেশিকৰণ কৰে। অকল ভেঞ্চাৰ বিদ্যালয় কৰিলে নহ'ব, কাৰণ আমি বঞ্চিত হৈ গৈছোঁ। কাৰ কাৰণে? আপুনি যিখন আইন বনালে হত্যাকাৰী তাৰ কাৰণে। গতিকে আমি আপোনাক পুনৰবাৰ প্ৰাৰ্থনা যায় চৰণত আমি চুইছোঁ, আৰু আমি তাতকৈ আৰু ক'ব নোৱাৰোঁ। গতিকে আপুনি যাতে এই শিক্ষকসকলক ন্যায় দিয়ে। অসমৰ পৰা হাজাৰ হাজাৰ শিক্ষকবিলাক যে ওলাই আহিছে আটাইবোৰ কিন্তু চৰকাৰী স্কুলৰ অৰ্থাৎ প্ৰাদেশিকৃত শিক্ষানুষ্ঠানৰ কৰ্মৰত শিক্ষক আটাইবোৰ। অৰ্থাৎ চৰকাৰে যি পদ প্ৰাদেশিকৰণৰ কাৰণে 17 চনত যিখন আইন আনিছিলে সেইখন আইনৰ দ্বাৰা অসমৰ চৰকাৰী স্কুলবিলাক অৰ্থাৎ অসমৰ অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠানবিলাকক সম্পূৰ্ণৰূপে পেৰালাইচিছ কৰি দিছে। এই শিক্ষকবিলাকক সম্পূৰ্ণৰূপে দৰমহা বন্ধ কৰি দিছে। লগৰ শিক্ষকবিলাকৰ পদ প্ৰাদেশিকৰণ কৰি দিছে, এওঁলোকক দৰমহা বন্ধ কৰি দিছে। আমাৰ মাজত 2 শ্ৰেণীৰ শিক্ষক আছে, এটা হৈছে এমালগেমেশ্যন হোৱা শিক্ষক আৰু এটা হৈছে বিদ্যালয়ত কৰ্মৰত কিন্তু দৰমহা নাপায়। এই 2 ধৰণৰ শিক্ষকক আমাৰ এটা দাবী বিনা চৰ্তে পদ প্ৰাদেশিকৰণ কৰিব লাগিব। আমি আপোনালোক নিশ্চয় মিডিয়াই গম পায় যে আমি এই বছৰৰে আৰম্ভণিতে আমি ধাৰাবাহিক আন্দোলন কৰিছিলোঁ, 8-10টা আন্দোলন কৰিছিলোঁ। আজিৰ পৰা আমি ঘোষণা কৰিছোঁ যে আজিৰ পৰা আমি পুনৰ ধাৰাবাহিক আন্দোলন কৰিম। অহা 10 দিনৰ ভিতৰতে যদি অসমৰ মুখ্যমন্ত্ৰী অসমৰ শিক্ষামন্ত্ৰী মহোদয়ে যদি আমাৰ দাবী মানি নলয়, কাৰণ 25 বছৰৰ পৰা অসমৰ যিগৰাকী মুখ্যমন্ত্ৰী তেওঁ 25 বছৰৰ পৰা অসমৰ শিক্ষামন্ত্ৰীৰ দায়িত্বত আছে। আজি গোটেই ভাৰতবৰ্ষৰ ভিতৰত অসমৰ শিক্ষা ব্যৱস্থা আটাইতকৈ সৰ্বনিম্ন হৈছে, আপোনালোক সকলোৱে জানে, মিডিয়াৰ পৰা আমি গম পাইছোঁ। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ, আমাৰ এই শিক্ষকবোৰ যি বিদ্যালয়ত চৰকাৰী বিদ্যালয়ত কৰ্মৰত প্ৰত্যেককে বিনা চৰ্তে পদ প্ৰাদেশিকৰণ কৰিব লাগিব। বিদ্যালয়বোৰক পেৰালাইচিছ কৰাৰ পৰা আপুনি ৰক্ষা কৰক, নহ'লে আমি কিন্তু আগন্তুক দিনত ধাৰাবাহিকভাৱে ভয়াৱহ আন্দোলন কাৰ্যসূচী ল'ম, গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী ল'ম। ইয়াৰ আগতে আমি দিছপুৰ ঘেৰাও কাৰ্যসূচী লৈছিলোঁ, আমি লাষ্টগেটত আন্দোলন কৰিছিলোঁ। আমি আজিৰ পৰা আপোনালোকক জনাইছোঁ আমাৰ এই কাৰ্যসূচী যদি 10 দিনৰ ভিতৰত তেওঁলোকে আমাৰ কিবা এটা নকৰে তেনেহ'লে আমাৰ এই কাৰ্যসূচী অসমত শিক্ষকৰ আন্দোলন অসমত অগ্নিগৰ্ভ হৈ উঠিব। প্ৰতিবাদস্থলীৰ পৰা মুখ্যমন্ত্ৰী মহোদয়ক এটাই স্পষ্টকৈ কথা ক'বলৈ বিচাৰিছোঁ, সেইটো হ'ল 2017-18 চনৰ যিখন আইন আপুনি অহা নৱেম্বৰ মাহত সংশোধনী আনিম বুলি আপুনি ছ'চিয়েল মিডিয়া যোগে আপুনি জনাই আছে, সেই সংশোধনী আইনখনত এই বঞ্চিত শিক্ষকসকলৰ নাম আহিব লাগিবই। আৰু যদি আমাৰ নাম নাহে তেতিয়াহ'লে আজি এই প্ৰতিবাদস্থলীৰ পৰা কৈছোঁ, আপোনালোকৰ চৰকাৰৰ এই অন্তিম সময়, যিহেতু অহা 26ত আপোনালোকৰ নিৰ্বাচন, আকৌ নতুনকৈ নিৰ্বাচন আহি আছে, তেতিয়াহ'লে আমাৰ সন্থাৰ তৰফৰ পৰা চৰকাৰ সলনি কৰাত আমিও সহযোগ কৰিম। কিন্তু স্পষ্ট কথা আমাৰ, হয়নে নহয়? আমাৰ স্পষ্ট কথা, কাৰণ এই বিজেপি চৰকাৰখনক গাদীত বহুৱাওঁতে আমাৰ শিক্ষকসকলে বহুত সহায় কৰিছিলে। গতিকে এইবাৰ যদি আমাৰ নাম নাহে তেতিয়াহ'লে আমাৰ সন্থাৰ তৰফৰ পৰা কিন্তু আমি চৰকাৰ সলনি কৰাত সহায় কৰিম, বিৰোধী ৰাজনৈতিক দলক আমি সহায় কৰিম। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই প্ৰতিবাদস্থলীৰ পৰা কৈছোঁ, অতি শীঘ্ৰে আমাৰ প্ৰতিজন ৰিকগনাইজ হোৱা, কনকাৰেঞ্চ হোৱা, 10 বছৰৰ অধিক কাল চাকৰি কৰা প্ৰতিজন শিক্ষক কৰ্মচাৰীক আপুনি অন্তৰ্ভুক্ত কৰিব লাগিবই। এয়া হ'ল আমাৰ সন্থাৰ মূল দাবী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।